মাটি দি এই জায়গাখিনি বাউণ্ডেৰী ৱাল কৰিলোঁ বস্তুটো এটা চেম কেম্পাছ ধৰণৰ ভালকৈ লগ পাইছোঁ আমি যেতিয়া পাব ঐতিহ্যমণ্ডিত জোঙাল বলহু গড়ক বা গোটেই যিটো ঐতিহ্য ক্ষেত্ৰ আছে তাক সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে প্ৰায় 50 কোটি টকা খৰচ কৰি এখন আঁচনি হাতত লৈছিলে আজিৰ পৰা 2 বছৰ আগতে আঁচনিখনৰ মই আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু বৰ্তমান যিটো ধৰণে কাম আগবাঢ়িছে ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম আমি অহা বছৰত সামৰণি মাৰিব পাৰিম আজি মই কামখিনি এবাৰ চালো নিজে ইয়াত আমাৰ তিৱা কাউন্সিলৰ নেতৃবৃন্দ উপস্থিত আছিল স্থানীয় বিধায়কসকল উপস্থিত আছিল এটা আমি পৰ্যবেক্ষণ কৰি প্ৰজেক্টটোক আৰু কি কৰিব লাগিব নতুন কি এলিমেন্ট আনিব লাগিব তিৱাৰ পৰম্পৰাগত ডেকাচাং টঙি ঘৰ এইবিলাক কেনেকৈ আমি বনাব লাগিব এই গোটেইবিলাক আলোচনা কৰিছোঁ অহা কিছুদিনত আমি প্ৰজেক্টটো সোনকালে প্ৰথম পৰ্যায়টো শেষ কৰি দ্বিতীয় পৰ্যায়ৰ কামো আমি হাতত ল'ম